বিধৱা মহিলাৰ ঘৰত বিবাহিত এগৰাকী মুছলমান পুৰুষে নিশা কি কৰি আছে? 4 সন্তানৰ মহিলাগৰাকীৰ ঘৰত মাজনিশা প্ৰৱেশ কৰাক লৈ উত্তেজিত হৈ পৰিল স্থানীয় লোক। নলবাৰীৰ পখুৰাত নিশা 2 বজাত স্থানীয় ৰাইজে আবদ্ধ কৰে এগৰাকী হিন্দু বিধৱা মহিলাৰ ঘৰত বিবাহিত এগৰাকী মুছলমান পুৰুষক। পখুৰাৰ জাকিৰ আলী নামৰ 2টা সন্তানৰ পিতৃয়ে ওচৰৰে অনিতা হুজুৰি নামৰ 4 সন্তানৰ মহিলাগৰাকীৰ ঘৰত মাজনিশা প্ৰৱেশ কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোক। পিছত দুয়োকে আটক কৰি স্থানীয় ৰাইজে শোলমৰা আৰক্ষী চকীত গতাই দিয়ে। পখুৰা ৰাইজৰ উপস্থিতিত শোলমৰা আৰক্ষীয়ে দুয়োজনকে আটক কৰে। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আরে বাবা তই বুলি নকো স্যার তই বুলি নকো তই বুলি সব দিয়েছি পশ্চিম নলবাৰীৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট N24 আছাম।